মই বৰ দুখেৰে ৰাইজৰ আগত বা গোটেই অসমৰ ৰাইজৰ আগত এটা কথা দাঙি ধৰিব বিচাৰি আছোঁ। কথাটো হ'ল এনেকুৱা, এটা ভিডিঅ' ভাইৰেল হোৱাক লৈ মৰাণত ব্যাপক চাঞ্চল্য। আজি এছাম সংগঠনৰ নেতা কোন দিশে ধাৱমান। 18 জুনৰ পৰা উজনি অসমৰ মৰাণত এটা ভাইৰেল ভিডিঅ'ই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভাইৰেল ভিডিঅ'টোৱে এছাম সংগঠনৰ নেতা আজি কোন দিশে ধাৱমান হৈছে তাক স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু এই সন্দৰ্ভত বিহিত ব্যৱস্থা ল'বলৈ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে ভিডিঅ'টো ভাইৰেল কৰা লোকজনে। ভিডিঅ'টোত টাই আহোমৰ সংগঠনৰ শীৰ্ষৰ নেতৃত্বকো এই দুৰ্নীতিগ্ৰস্ত লোককেইজনক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিবলৈও লোকজনে হাতজোৰ কৰি কাটৰ আহ্বান জনাইছে। প্ৰথমে চাওক আৰু মন দি শুনক। অসম পেট্ৰলিয়াম কোম্পানী মৰাণৰ এজন কৰ্মচাৰী তথা মৰাণ ঝলম শুকান পুখুৰী পদ্ম দত্তৰ পুত্ৰ জয়ন্ত দত্ত ওৰফে দিগন্ত দত্তই নিজে ভাইৰেল কৰা এই ভিডিঅ'টো ভাইৰেল হোৱা আৰু দুৰ্নীতিগ্ৰস্ত বুলি উল্লেখ কৰি মৰাণহাট আৰক্ষী থানাত জয়ন্ত দত্তই এজাহাৰ দাখিল কৰি বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা 5জন যুৱকৰ নাম ক্ৰমে নিৰুত্তম ফুকন, দেৱানন্দ বৰুৱা, ৰোহিতেশ্বৰ গগৈ, টিংকু গগৈ আৰু ৰেশৱ শইকীয়া। ইয়াৰে নিৰুত্তম ফুকন হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ মহকুমা সমিতিৰ সভাপতি। মৰাণত এই যুৱককেইজনে গৰু, কয়লা, কাঠৰ চোৰাং ব্যৱসায়ীৰ পৰা টকা লৈ চোৰাং ব্যৱসায় চলোৱাত হাত উজান দিছে বুলিও ভিডিঅ'টোত উল্লেখ কৰিছে জয়ন্ত দত্তই। মৰাণহাট থানাৰ আৰক্ষীয়ে ইতিমধ্যে 92/20 নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120/420/468/471/34 ধাৰা লগাইছে যদিও বাতৰি যুগুত কৰালৈকে যুৱককেইজনক আটক কৰা নাই। আনহাতে আটাচুৰ মৰাণ মহকুমা সমিতিৰ সভাপতি নিৰুত্তম ফুকনে এই অভিযোগ সম্পূৰ্ণ ভুৱা আৰু তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ মিছা অভিযোগ উত্থাপন কৰিছে বুলি কয়। তাৰোপৰি টাই আহোম জাতিটোক অপমান নকৰিবলৈ সকীয়াই দিছে। কোন সত্য কোন অসত্য সময়তহে জানিব পৰা যাব। ইফালে ভিডিঅ'টোত জয়ন্ত দত্তই উল্লেখ কৰিছে এই বিপদৰ পৰা হাত সাৰিবলৈ কেইজনমান যুৱকে বিজেপিৰ দলত অলপতে যোগদান কৰিছে। নমস্কাৰ। আজি মই বৰ দুখেৰে ৰাইজৰ আগত বা গোটেই অসমৰ ৰাইজৰ আগত এটা কথা দাঙি ধৰিব বিচাৰি আছোঁ। কথাটো হ'ল এনেকুৱা, মই মৰাণ অইল ইণ্ডিয়াৰ কণ্ট্ৰেক্টৰ এছ'চিয়েশ্যনৰ ছেক্ৰেটেৰী। তাৰ লগতে মই মৰাণ অইল ইণ্ডিয়াত এটা কোম্পানী মই চলাওঁ। সেই কোম্পানীটোত মই বহুতো প্ৰাইভেট কোম্পানী এপেল বুলি, সেই কোম্পানীটোত বহুতো অসমীয়া ল'ৰাক মই নিযুক্তি দিছোঁ। সেই কোম্পানীটো আজি মই 2016 চনৰ পৰা চলাই আছোঁ আৰু সেই 2016 চনৰ পৰা চলাই থকাৰ মোক সেই কোম্পানীয়ে এখন অথৰাইজ লেটাৰ মোক দিছে আৰু এই অথৰাইজ লেটাৰখনৰ ওপৰত ভিত্তি কৰি এই কোম্পানীটো মই চলাই আছোঁ। আৰু সেই মাজতেই মোৰ ঘৰুৱা অলপ অসুবিধা হোৱাৰ কাৰণে মোৰ মানুহগৰাকী বেমাৰ হোৱাৰ কাৰণে মই চেন্নাইলৈ যোৱা হ'ল। চেন্নাইত গৈ পিনি মই ট্ৰিটমেণ্টৰ কাৰণে যোৱা হ'ল। ট্ৰিটমেণ্টত থাকিলোঁ, প্ৰায় 1.5 বছৰ দিন অহা যোৱা কৰি থাকিলোঁ। এই চেন্নাই যোৱাৰ সুযোগ লৈ কেইজনমান সংগঠনত থকা ল'ৰা, টাই আহোমৰ সংগঠনত থকা নিৰুত্তম ফুকন, ৰোহিতেশ্বৰ গগৈ, তেখেতলোক বোলে ক'ব নোৱাৰোঁ টাই আহোম সংগঠনত জড়িত আছে বুলি তেখেতলোকে মোক কয়। নিৰুত্তম ফুকন, ৰোহিতেশ্বৰ গগৈ, দেৱানন্দ বৰুৱা আৰু টিংকু গগৈ বুলি এইকেইজনে মই নথকাৰ সুযোগ লৈ তেখেতলোকে সেই এপেল কোম্পানীটোত কিছুমান মানুহ নিযুক্তি দিলে আৰু যিকেইজন মানুহ নিযুক্তি দিলে সেই গোটেইকেইজন মানুহৰ ভুৱা চাৰ্টিফিকেট দি পিনি নিযুক্তি কৰি আৰু এই গোটেই কোম্পানীটো মই চাই থকা কোম্পানীটো জোৰ জবস্তি মোৰ পৰা কাঢ়ি লৈ দাদাগিৰি কৰি গুণ্ডাগিৰি কৰি কাঢ়ি নিবৰ কাৰণে তেখেতলোকে আজি বহুত দিনৰ পৰা ষড়যন্ত্ৰ কৰিছিলে। আৰু এই কোম্পানীটো প্ৰথম অৱস্থাত যেতিয়া ল'ব লৈছিলোঁ সেই সময়তো মোক নিৰুত্তম ফুকনে অসমৰ জাতীয় দল সংগঠনৰ চবক ঔষধনি দি পিনি উঠাই দিছিলে। কিন্তু পিছত সকলো ছাত্ৰ সন্থাৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ পৰা সকলো যিমান সংগঠন আছে সকলোৱে বুজি পালে যে এজন অসমীয়া ল'ৰাই ইমানখিনি অসমীয়া ল'ৰাক সংস্থাপন দিছে আৰু ইমানখিনি ল'ৰাক এই কোম্পানীটো আনি পিনি সংস্থাপন দিছে। সঁচাকৈ তেওঁ অসমীয়া জাতিটোৰ কাৰণে চিন্তা কৰাৰ কথা। গতিকে আমি তেখেতৰ লগত এইখিনি কাম নকৰোঁ বুলি কৈ পিনি তেখেতলোক সকলোৱে এই সকলো জাতীয় সংগঠনে
মোৰ পৰা আঁতৰি গৈ মোক ক'লে যে আপুনি ভালকৈ চলাওক কোম্পানীটো আৰু আমাৰ অসমীয়া ল'ৰাখিনি সংস্থাপন দিয়ক আৰু অসমীয়া ল'ৰাখিনি চলাই থাকক এই বুলি তেখেতলোক সকলো আঁতৰি গ'ল। কিন্তু এই নিৰুত্তম ফুকন এই টাই আহোমৰ যিটো পাৰ্টি এই টাই আহোম পাৰ্টিটোৱে গোটেই আহোম জাতিটোকতো বদনামত পেলালেই আৰু গোটেই মানে সিহঁতি মানে আজি ইহঁতৰ গোটেই মানে কুকৰ্মখিনি সিহঁতি গৰু গাড়ী কয়লা গাড়ী কাঠৰ গাড়ী ধৰাৰ পৰা এইবিলাক আগতে তেখেতলোক এইবিলাকততো ব্যস্ত আছেই তাৰ বুলি মই চলাই থকা কোম্পানীটোৰ ওপৰতো হেণ্ডচকু দি পিনি তেখেতলোকে কোম্পানীটো কেনেকৈ দখল কৰিব পাৰোঁ সেইটো তেখেতলোকে কৰিবলৈ চেষ্টা কৰে। মই নথকাৰ অৱস্থাত তেওঁলোকে ভুৱা চাৰ্টিফিকেট বনাই ৰোহিতেশ্বৰ গগৈ নিৰুত্তম ফুকন এই গোটেইকেইজনে এইখন এনেকুৱা ভুৱা চাৰ্টিফিকেট ভৰাই তেওঁলোকে 6-7জন মানুহ এই কোম্পানীটো নিযুক্তি দিলে আৰু এই কোম্পানীটোত নিযুক্তি দিলে আৰু মই আজি কেতিয়া আজি হৈছে 17 তাৰিখে মই এই বিষয়ে এখন মৰাণ থানাত FIR দিলোঁ। FIR হেৰি কৰিলোঁ এখন তেখেতলোকৰ ওপৰত হেৰি দিলোঁ আৰু তেখেতলোকে যে ভুৱা চাৰ্টিফিকেট দি মোৰ এই চলাই থকা কোম্পানীটো মোৰ পৰা হস্তক্ষেপ কৰিব লৈছে আৰু তেখেতলোকে এটা অসমীয়া জাতীয় সম্পদ অইল ইণ্ডিয়া অসমৰ প্ৰতিজন মানুহৰ এইটো এটা সম্পত্তি হয় প্ৰতিজন মানুহৰ এই সম্পত্তিটো তেখেতলোকে যিবিলাক ফল্ছ ডকুমেণ্টছ দি পিনি মানুহ হুমিয়াই আৰু মোক খেদি তাৰ পৰা পঠিয়াবলৈ তেখেতলোকে যিটো ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ আৰু এই আমাৰ কোম্পানীটোৰ এজন এই ষড়যন্ত্ৰটোৰ লগত আমাৰ গুৱাহাটীৰ এজন ঋষভ শইকীয়া বুলি এজন মানুহ এজন কৰ্মীও জড়িত আছে তেখেতলোকৰ লগত মিলি এই গোটেই ষড়যন্ত্ৰটো তেওঁলোকে আজি কৰি আছে বহু দিনৰ পৰা। মোৰ মিছেছৰ প্ৰব্লেম হোৱাৰ কাৰণে মই চেন্নাইলৈ অহা যোৱা কৰি আছিলোঁ সেই সময়তে তেখেতলোকে এইটো সুযোগ লৈ পিনি তেখেতলোকে এই ভুৱা ডকুমেণ্টছ বনাই দেখিছে। আজি এই এনেকুৱা ভুৱা ডকুমেণ্টছ বনাই পিনি যিখিনি কৰিছিলে আজি এনেকুৱা অৱস্থা এটা হৈছে যে অইল আজি বায়গুৰিত এনেকুৱা কৰাৰ কাৰণে আজি বায়গুৰিত যিটো হ'ল আজি বায়গুৰি নহয় এইটো যিটো আমাৰ বাগজানত এনেকুৱা এটা ডাঙৰ ঘটনা হৈ গৈছে এনেকুৱা আৰু যদি এই এনেকুৱা ভুৱা চাৰ্টিফিকেট দি পিনি তেখেতলোকে যদি এইবিলাক কৰি থাকে যদি কালিলৈ মৰাণ অইল ইণ্ডিয়াটো যদি কিবা কাৰণত যদি এনেকুৱা দুৰ্যোগ কিবা এটা হ'বলগীয়া হয় তেনেহ'লে গোটেই অইলখন ধ্বংস হ'ব। আৰু মই এটা কৈছোঁ যে যিকেইজন মানুহে এই সংগঠনটোত আছে তেখেতলোক এনেকুৱা অসভ্য মানুহক এই দলটোৰ পৰা উলিয়াই দিব লাগে আৰু এই দল অসমীয়া জাতিটোক ধ্বংস কৰিব আহোম জাতিটোকতো ধ্বংস কৰিলে আৰু অসমীয়া সম্পদ ধ্বংস কৰিব তেওঁলোকে গোটেইখিনি ধ্বংস কৰি শেষ কৰি পেলাব। গতিকে মই আপোনালোকৰ আগত আৰু এই বিষয়ে মই স্থানীয় বিধায়কৰ আগতো আৰু স্থানীয় মিনিষ্টাৰৰ আগতো মই অৱগত কৰিম আৰু এই কথাখিনি মই চিফ মিনিষ্টাৰকো জনাম আৰু মই আমাৰ মন্ত্ৰী আমাৰ তপন গগৈ ডাঙৰীয়াকো এই বিষয়ে মই ক'ম আৰু এই বিষয়ে দৰকাৰ হ'লে মই আৰু ওপৰলৈও যাবলৈ মই বাধ্য হ'ম কাৰণ তেখেতলোকে মই চলাই থকা মই আজিলৈকে কোনো এনেকুৱা এটা কাম কৰা নাই কোনো জালিয়াতি কোনো কাগজ পত্ৰ নিদিয়ে মই যিখিনি মানুহ দিছোঁ সুকলমে চলি আছে আৰু তেখেতলোকে মোৰ মানুহজনীৰ বেমাৰ হোৱাৰ সুযোগ লৈ পিনি তেখেতলোকে মই চেন্নাইত থকাৰ সুযোগ লৈ তেখেতলোকে এইটো এটা কাম কৰিছিলে এই কামখিনি কৰিছিলে আৰু এই কামখিনি মনে মনে কৈছে। তেখেতলোকৰ লগত মোৰ এই বিষয়ে কেইবাবাৰো তৰ্ক বিতৰ্কও হৈছে তেখেতলোকক মই কৈছোঁ যে চোৱা এই কামটো মই নিজে মোৰ নিজৰ ফলত আনিছোঁ আৰু মই কোম্পানীটো ভালকৈ চলাই আছোঁ কোম্পানীটোত এইবিলাক মই ভুৱা মানুহ কেতিয়াও সোমাবলৈ নিদিওঁ আৰু মই নিদিওঁ এই বিষয়ে মই এদিন নহয় এদিন ফাদিল কৰিমেই আৰু মই তেখেতলোকক ইমান কোৱাৰ পিছত তেখেতলোকে বাৰে বাৰে এইটো কৰি আছে। গতিকে আজি মই এই কথাখিনি ফাদিল কৰিবলৈ বাধ্য হ'লোঁ আৰু এই বিষয়ে মৰাণ থানাত এখন এজাহাৰ দিছোঁ এজাহাৰখন দি পিনি লগতে এজাহাৰখনত যিখিনি ভুৱা কাগজ পত্ৰ লগাই তেওঁলোকে হেৰি কৰিছিলে সেই গোটেইবোৰ দিছোঁ আৰু সেই যিজন টাই আহোমৰ নেতা নিৰুত্তম ফুকন তেওঁ অতি সোনকালে এই সংগঠনটোৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু তেখেতলোকৰ নিচিনা মানুহ যদি থাকে এই গোটেই সংগঠনকটো বদনাম কৰিব গোটেই অসমীয়া জাতিটোক বদনাম কৰিব অসমীয়া জাতিৰ যি সম্পদ অইল ইণ্ডিয়া নিচিনা হয় এই সম্পদখিনিও ধ্বংস কৰি পেলাব জ্বলাই চাৰাখাৰ কৰি দিব। গতিকে এইসকলক অতি সোনকালে প্ৰশাসনে অতি সোনকালে তেখেতলোকৰ এৰেষ্ট কৰিব লাগে আৰু তেখেতলোকৰ এৰেষ্ট কৰি তেখেতলোকক জেল হাজতলৈ পঠিয়াই দিব লাগে আৰু এনেকুৱা যদি মানুহ যদি আৰু এই গোটেই সংগঠনটোৰ বদনাম কৰিছে আৰু সংগঠনটোৰ যি মুৰব্বীসকল আছে এই সংগঠনটোৰ মুৰব্বীসকলকো মই অনুৰোধ কৰিছোঁ হাত জোৰ কৰি অনুৰোধ কৰিছোঁ তেখেতলোকে অতি সোনকালে এইকেইজনক এই দল সংগঠনৰ পৰা উলিয়াই দিয়ক আৰু তেখেতলোকে আপোনালোকক গোটেই দল সংগঠনক বদনামটো কৰিছে গোটেই অসমীয়া জাতিটোক বদনাম কৰিছে আৰু তেখেতলোকে আজি এই কেছটো দিয়াৰ পিছত দুই এজনে মানে
আমাৰ দলত বিজেপি দলত জইন কৰি পিনি এই কেছৰ পৰা বাচিবৰ কাৰণে তেখেতলোকে সুবিধাও লৈছে বুলি মই গম পাইছোঁ। গতিকে স্থানীয় বিধায়কে এই বিষয়ে একো নাজানে, মই স্থানীয় বিধায়কৰ আগত অৱগত কৰিম, মই এইটো CM ছাৰৰ আগতো অৱগত কৰিম, আৰু দৰকাৰ হ'লে অইল ইণ্ডিয়া ভিজিলেন্সৰ আগতো অৱগত কৰিম, দৰকাৰ হ'লে মই আমাৰ MP তপন গগৈ ডাঙৰীয়াৰ আগতো অৱগত কৰিম। আৰু তেখেতলোকেও আজি ইমান ডাঙৰ এটা ঘটনা হৈ আছে বাগজানত, আমাৰ প্ৰতিজন অসমৰ নাগৰিকৰ কি অৱস্থা হৈছে, তাৰপিছত প্ৰতিজন বিধায়কৰ পৰা আদি কৰি MLA, চিফ মিনিষ্টাৰ, পেট্ৰলিয়াম মিনিষ্টাৰো দৌৰি ফুৰিছে। আকৌ তেওঁলোকে এই মাজত এই দেলালি চক্ৰটো সোমাই পিনি আজি ইমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰিছে। সেই ষড়যন্ত্ৰটো কৰিলে কাইলৈ আমাৰ সম্পদ জ্বলি যাব, মোৰোতো কাইলৈ বিপদ হ'ব পাৰে। ময়ো কোম্পানীটো চাই আছোঁ, মোৰো এটা দায়িত্ব আছে, কাইলৈ কিজানি মোকো বেয়া পাব পাৰে, কাইলৈ মোৰো কিবা এটা হ'ব পাৰে, কিন্তু মই সেইটো হ'বলৈ নিদিওঁ। মই গতিকে অতি সোনকালে তেখেতলোকক ৰেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে, আৰু ৰেষ্ট কৰি অতি সোনকালে জেল হাজতলৈ পঠিয়াব লাগে। আৰু এইটো মই ভিজিলেন্স এনকুৱাৰী আৰু CM ভিজিলেন্স এনকুৱাৰী আৰু অইল ইণ্ডিয়াৰ ভিজিলেন্স এনকুৱাৰী আৰু এই ফল্ছ চাৰ্টিফিকেট বনোৱা এইকেইজনৰ নাম মই ইয়াত কৈ দিছোঁ, ইয়াত দিছোঁ, এজাহাৰখনত সকলো লিখি দিছোঁ। আৰু তেখেতলোকক অতি সোনকালে এৰেষ্ট কৰক, মই সেইটোৱে ব্যৱস্থা কৰি দিয়ক আপোনালোকে। আৰু এই বিষয়ে মই সকলো অসমৰ ৰাইজক আমি অনুৰোধ কৰিছোঁ, তেখেতলোকক বাচি যাবলৈ নিদিব, তেখেতলোকক অতি সোনকালে ধৰি পিনি জেল হাজতলৈ পঠিয়াব লাগিব। তাৰ ব্যৱস্থা কৰিবলৈ মই সকলো দল সংগঠনক মই অনুৰোধ কৰিছোঁ। আৰু দল সংগঠনে সেই সকলোখিনি চাব লাগে, আৰু আমাৰ অসম চৰকাৰো তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে, আৰু চেণ্ট্ৰেল চৰকাৰো তেওঁলোকৰ অৱস্থাত ব্যৱস্থা ল'ব লাগে। নহ'লে তেখেতলোকে প্ৰতিবাৰে এনেকুৱা কৰিব, আৰু গোটেই আমাৰ জাতিটো ধ্বংস কৰিব, গোটেই দেশখন ধ্বংস কৰিব, গোটেই সম্পত্তি জ্বলাই চাৰাখাৰ কৰিব। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, তেখেতলোকক অতি সোনকালে, মই এখন মৰাণ থানাত এতিয়া বৰ্তমান মই আজি এজাহাৰখন দিছোঁ, আৰু আপোনালোকে গোটেই বস্তুটো চালি জাৰি চাই পিনি তেখেতলোকক অতি সোনকালে ৰেষ্ট কৰিব লাগে বুলি মই সকলো অসমৰ নাগৰিককে কৈছোঁ। আৰু এনেকুৱা মানুহ যদি এনেকুৱা যদি এইকেইজন যদি দালাল চক্ৰ থাকে, গোটেই আমাৰ সম্পত্তিবিলাক ধ্বংস হ'ব। আৰু এইবোৰ দালাল এসময়ত এখেতলোকে অন্য এটা দলত সোমাই দালালগিৰি কৰিছিলে, আজি বাচিবৰ কাৰণে ভাৰতীয় জনতা দলত জইন কৰিছে। ময়ো এজন ভাৰতীয় জনতা দলৰ পুৰণা সদস্য আৰু সক্ৰিয় সদস্য, আৰু মোক প্ৰায় সকলোৱে চিনি পায়। মই এজন দলৰ সুকৰ্মী, মই ভালদৰে দলক সকলোকে মই ভাল পাওঁ। মই এনেকুৱা এজন আমাৰ অসমত ইমান সুন্দৰ এজন চিফ মিনিষ্টাৰ আছে এতিয়া বৰ্তমান, তেখেতে প্ৰতিটো ক্ষেত্ৰতে অসমৰ ৰাইজক ইমান ধুনীয়াকৈ বুজাই মেলি ৰাখিছে। আৰু গতিকে এনেকুৱা এজন আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী পাইছোঁ, যিজন স্বাস্থ্যমন্ত্ৰীয়ে আজি ইমান ধুনীয়াকৈ অসমৰ এই যিটো কৰোণা সংক্ৰান্তত বেমাৰ হৈছে, তেখেতলোকে ইমান ধুনীয়াকৈ চলাই মেলি নিছে, আৰু তেখেতলোকে ইমান মানুহক সাৱধানে ৰাখিছে। আৰু মোৰ তেখেতলোকলৈও এটা অনুৰোধ, হেমন্ত বিশ্ব শৰ্মালৈও এটা অনুৰোধ, তেখেতেও যেন এই গোটেই কথাখিনি চালি জাৰি চাব লাগে। আৰু এইসকলক এই লম্পটকেইটাই 5টা লম্পটক ধৰি তেখেতলোকেও যেন শাস্তি দিব লাগে, নহ'লে তেখেতলোকে আকৌ চল পাব, আৰু চল পাবলৈ মই দিব নোৱাৰোঁ। তেখেতলোকক অতি সোনকালে কাৰ্যত্ব কৰিব লাগে, আজি 2-3 দিনৰ ভিতৰত কাৰ্যত্ব কৰিবই লাগে। মই পাৰিলে মই অসম গভৰ্ণমেণ্টকো, চিফ মিনিষ্টাৰকো নমস্কাৰ কৰি মই তেখেতক কৰজুৰি মই অনুৰোধ কৰিছোঁ। হ'ব, মই এইখিনিয়ে কৈ আজি ধন্যবাদ। আজি আমি ছ'চিয়েল মিডিয়াত আৰু বিভিন্ন বন্ধুবৰ্গৰ মোবাইলত আমাৰ এটা ভিডিঅ' প্ৰচাৰ হোৱা দেখিবলৈ পাইছোঁ। জয়ন্ত দত্ত বোলা এজন মানুহে এটা ভুৱা ভিডিঅ' প্ৰচাৰ চলাই আছে যে আমি কিছুমান ল'ৰাই লগ লাগি বোলে আমি ভুৱা কাগজ পত্ৰ বনাই আমি APL চাকৰি নিযুক্তি দি আছোঁ বুলি। এই সম্পূৰ্ণ ভিত্তিহীন এইটো এটা গোচৰ থানাত যিটো দিছে। আমি তেওঁক এই ভিডিঅ'ৰ যোগে তেওঁক ক'ব বিচাৰিছোঁ যে যদি তেওঁৰ ওচৰত তথ্য সহকাৰে কিবা আছে প্ৰমাণ, আমাক দাঙি ধৰক, অন্যথা নহ'লে এনেকুৱা ভিডিঅ' কৰি জনসমাজত আমাৰ সেৱা প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰিব। আৰু আমি শুনিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ তেওঁ মন্তব্য প্ৰকাশ কৰিছে সংগঠনসমূহৰ নাম লৈ কিনি। তেওঁক কৈছোঁ যে তেওঁলোকক যদি কিবা পাৰ্চনেল কিবা প্ৰব্লেম আছে, বা কিবা মোৰ লগত কিবা বা আমাৰ কেইজনৰ লগত কিবা পাৰ্চনেল শত্ৰুতা আছে, তেওঁলোকে আমাৰ পাৰ্চনেল কওক। তেওঁ কোনো ধৰণৰ সংগঠনক তেওঁ যে আজৰি নানি এটা জাতিটোৰ বদনাম নকৰিবৰ কাৰণে তেওঁক সকিয়নি দিছোঁ।